ছবিখন লৈ বহুত বেছি আশাবাদী আৰু ছবিখন লৈ বহুত বেছি বিশ্বাসীও আৰু ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ যে অসমীয়া চিনেমা বুলি সেইটো চেণ্টিত চাব যাব নালাগে এখন ভাল চিনেমা উন্নত মানৰ চিনেমা বুলি চাব যাব লাগে আৰু এখন ছবিত যিখিনি বস্তু থাকিবলগীয়া আছে সেই গোটেইখিনি বস্তু এই চিনেমাখনত আছে যিখিনি বস্তু ৰাইজে বিচাৰে যি চাব বিচাৰে সেইখিনি বস্তুকে দেখুওৱা হ'ব কোনোবা যদি একশ্যন ভাল পায় একশ্যন দেখুওৱা হ'ব কোনোবা যদি ৰোমান্স ভাল পায় ৰোমান্স দেখুওৱা হ'ব আৰু ফুল পেকেজ এখন ছ'চিয়েল ড্ৰামা আৰু বিগ বাজেট মুভি আৰু সেই বস্তুটো বিগ বাজেটটোক আমি তাৰমানে ওপৰত মানে হাবি হ'বলৈ দিয়া নাই মানে ওপৰত পৰি যে এখন বিগ বাজেট মুভি বুলি আমি যেন পৰ্ট্ৰে কৰিছোঁ তেনেকুৱাও নহয় খৰচ হৈছে কিন্তু মানে বাজেটটো ডিমাণ্ড কৰিছে কাহিনী বাজেটটো কাহিনীয়ে ডিমাণ্ড কৰিছে আৰু এখন চিনেমাৰ মেইন হিৰো হ'ল কাহিনীটো তো মানে কোনো হিৰো নাই এখনত কোনো হিৰইন নাই মেইন হিৰো কাহিনীটো আৰু প্ৰণৱ ভৰালীয়ে ডিৰেক্ট কৰিছে এখন লিখিছে প্ৰণৱ ভৰালীয়ে আগৰ কামবিলাকো খুব ধুনীয়াকৈ নিখুঁতভাৱে কৰে গতিকে এই কাহিনীটোতে ইমান জোৰ আছে অসমীয়া ৰাইজে এখন ঘৰুৱা চিনেমা এখন চাবলৈ পাব এখন ঘৰুৱা চিনেমা চবেই চবৰ লগতে নিজকে ৰিলেট কৰিব মানে নামটোৰে আৰম্ভ কৰিছোঁ চুপা চুপি হয় বহুতে বিভিন্ন সময়ত অসমীয়া চিনেমাত টাইটেলক লৈ প্ৰশ্ন উঠায় প্ৰশ্ন তোলে বলিউডৰ চিনেমাৰ লগত তুলনা কৰে দক্ষিণৰ চিনেমাৰ লগত তুলনা কৰে যে টাইটেলবিলাক আমাৰ ক'ৰবাত নহয় ক'ৰবাত দুৰ্বল নেকি মানুহক এট্ৰেক্ট নকৰে নেকি অডিয়েঞ্চক ছবিগৃহলৈকে চুপা চুপিটোৱে কি ধৰণে এট্ৰেক্ট কৰিব চুপা চুপি বুলি ক'লে মানুহৰ মনত কি আহে আচলতে বিশেষকৈ লোৱাৰ আছামত চুপা চুপি ৱৰ্ডটো ইউজ কৰা হয় লুকাই চুৰকৈ শব্দটোৰ সমাৰ্থক হিচাপে আমি সৰুতে কিছুমান খেল খেলোঁ এতিয়া মই ধৰক লুকাইছোঁ ক'ৰবাত কোনোবা মানে 10জন মানুহ লুকাইছে এজনে বিচাৰিব লাগে তো সেইটো লুকা চুৰি খেলা বুলি কওঁ আমি মানে চুপা চুপি কৈ ক'ত চুপি আছো চাওঁ এনেকৈ কওঁ তো লুকা ভাকু বুলি লুকা ভাকু অৰিজিনেল মিনিংটো সেইটো আৰু এই নামটো হঠাৎ অহা প্ৰণৱে মানে নাম ভাবি 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 হঠাৎ এই নামটো আহিলে যে এই গোটেই ছিৰিজখনত যিখন ছিৰিজ ইউটিউবত এতিয়া উপলব্ধ এই গোটেই ছিৰিজখনত চব কাম দেখোন লুকা চুৰিকৈ হৈ আছে চুপা চুপিকৈ হৈ আছে মনে মনে কৰি আছে কামবিলাক কোনোবাই ক'ৰবাত চাই আছে কোনোবাই কাৰোবাৰ খবৰ পঠিয়াইছে চুপা চুপিকে চব বস্তু তো এই নামটো হঠাৎ তাৰ মনলৈ অহা আৰু সেই নামটো তেনেকেই ফিক্স কৰা তো এইটোত দ্বিতীয় মিনিং একো নাই সেইটোৱে চুপা চুপি ইউটিউবত বহুতে হয়তো চাইছে প্ৰথম ছিৰিজখন অবভিয়াছলি চাইছে বহুতে ভাল পাইছে এতিয়া যিসকলে ইউটিউবত চাইছে আৰু যিসকলে ছবিগৃহত চাবলৈ আহিব তেওঁলোকে পাৰ্থক্যটো কি বিচাৰি পাব ৱেব ছিৰিজৰ ডেফিনেশ্যনটো সদায় বেলেগ ৱেব ছিৰিজটো অকণমান টেষ্টটো বেলেগ হয় তাৰ জনাৰটো বেলেগ হয় এতিয়া চিনেমাৰ ৰূপত অহাৰ লগে লগে ৰূপালী পৰ্দাত সদায় এটা বিগ কেনভাছ চাব বিচাৰে মানুহে ডাঙৰ পৰ্দাত ডাঙৰ কেনভাছ এটা আৰু সেই কেনভাছটো বনোৱাত ক'ৰবাত নহয় ক'ৰবাত প্ৰণৱ সফল হৈছে আমি চিনেমাখন ডাবিং দিওঁতে যেতিয়া চাইছোঁ সেই চাওঁতেই তেতিয়া গম পাইছোঁ যে এখন গ্ৰেণ্ড চিনেমা হৈছে মানে বহু দিনৰ পিছত অসমীয়া এনেকুৱা গ্ৰেণ্ড চিনেমা এখন আহিছে য'ত ইমান ক্ৰাউড ব্যৱহাৰ হৈছে ইমান এক্টৰ্ছ আছে ইমান এটা হিউজ টিম লৈ পেলাই ইমান ধুনীয়া ষ্টৰিটোক আগবঢ়াই লৈ গৈছে মানে চিনেমাখন চালে ৰাইজে বুজিব গতিকে 12 জুনত আহিব লাগে গতিকে ডিফাৰেঞ্চটো থাকিবই ইউটিউবত আমি ল' বাজেটত কিছুমান কাম কৰিবলগীয়া হয় ল' বাজেটৰ কাৰণে কিছুমান চিনত কম্প্ৰমাইজ কৰিবলগীয়াও হয় যে ইয়াতে বোলে মোক 10খনমান মিনি বাছ লাগিছিল আগৰ দিনৰ মই তাত এখন ইউজ কৰিছোঁ কিন্তু চিনেমাত সেইটো আমি কৰিব নোৱাৰোঁ চিনেমাত আমি যিমান পাৰোঁ সিমান খৰচ কৰি ভালকৈ বিগ বাজেট কৰি যিমানখিনি দেখুৱাব পাৰোঁ ৰাইজক মানে বিশ্বাসযোগ্যতাৰে তো সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া যিহেতু OTT প্লেটফৰ্মবিলাক উপলব্ধ হৈছে বহুতে ৱৰ্ল্ড ক্লাছ চিনেমা বা মুভিজ চাই থাকে আৰু চাই তাৰ পাছত কি কৰে চিনেমা হলত যোৱাৰ পিছত কম্পেৰিজন কৰা আৰম্ভ কৰে তুলনা কৰে কাৰিকৰী দিশৰ পৰা কাহিনীলৈকে অভিনয়লৈকে গতিকে অভিনয়ত ধাৰা এটা সলনি হৈছে ৰিয়েলিষ্টিক এক্টিং এতিয়া আহিছে আৰু যিটো কাৰিকৰী কাম কাজ আছিল তুলনা কৰে যে আমি অসমীয়া হয়তো পিছ পৰি আছোঁ আমি সেই ধৰণৰ টেকন'লজি ইউজ নকৰোঁ ব্যৱহাৰ নকৰোঁ এই ছবিখনত কৰা হৈছেনে টেকন'লজিকেলি চাউণ্ড চিনেমা এখন আৰু যিমানখিনি পাৰি যিমানখিনি প্ৰয়োজন আছে চিনেমাখনত সিমানখিনি বস্তু ইউজ কৰা হৈছে মানে অলাগতিয়াল কিছুমান বস্তু আনি আমি ইয়াত অন্তৰ্ভুক্ত কৰা নাই এতিয়া এই চিনেমাখনত গাঁৱৰ ল'ৰাকেইজনে ফাইট কৰিলে চাউথৰ মই একশ্যন ডিৰেক্টৰ এজন আনি পেলাই চাউথৰ ষ্টাইলত ফাইটটো কৰিলে নহ'ব অডিয়েঞ্চে চাউথৰ সেই ফাইটৰ টেষ্টটো এইখনত বিচাৰিলে নহ'ব ইয়াত কাহিনীয়ে যিটো ডিমাণ্ড কৰিছে সেইমতে কামখিনি কৰা হৈছে গতিকে সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ নাপায় কাহিনীয়ে যিটো ডিমাণ্ড কৰিছে সেই ক্ষেত্ৰত মানুহে ভালেই পাব মানে দ্বিতীয় এটা প্ৰশ্ন হয় গতিশীলতাৰ ওপৰত চিনেমাখন কিমান গতিশীল বহুতে চিনেমা হলত হামিয়াই থাকে বহু চিনেমাৰ ক্ষেত্ৰত অসমীয়া চিনেমাত গতিকে গতিৰ ক্ষেত্ৰত কিমান কনফিডেঞ্চ যে মানুহে চাই থাকিলে 3 ঘণ্টা সময় বা 2 ঘণ্টা 40 মিনিট সম্ভৱতঃ যিমান সময় আছে পাৰ হৈ গৈছে গমেই নাপালোঁ আমাৰ চিনেমাখন চুপা চুপিখন একেবাৰে মন্থৰ নহয়
তো চিনেমাখন 2 ঘণ্টা 40 মিনিটৰ কিন্তু চিনেমাখন চাই থাকোঁতে যদি মানুহে মাজতে ভাবে যে মই ৱাছৰুমৰ পৰা আহোঁ যে মই পপকৰ্ণ এটা কিনি লৈ আহি খাওঁ চিনেমাখনৰ মাজত যদি উঠি যায় ইণ্টাৰভেল নহওঁতে তেতিয়াহ'লে কিবা এটা পইণ্টটো যদি মিছ কৰে পিছৰখিনি তেওঁ বুজি নাপাব গতিকে এটা পইণ্টটো মিছ কৰিব নোৱাৰে আৰু চিনেমাখনৰ গতিটো ইমানেই ফাষ্ট মানুহে চকুৰ টিপ মাৰিবলৈ সময় নাপাব আৰু কাহিনীটো কেনেকৈ আৰম্ভ হ'ল কেনেকৈ শেষ হৈ গ'ল তত ধৰিব নোৱাৰিব তাৰমানে ইমান ধুনীয়া গতি এটা ইমান ধুনীয়া পেচ এটাত বনোৱা আছে চিনেমাখন কলা কুশলীসকলৰ লগত কেনেকৈ আন্তৰিকতাটো হ'ল বা কি ধৰণে কাম চলিল কলা কুশলীসকল আচলতে ৱেব ছিৰিজখনত যিসকল আছিলে তেওঁলোকৰ লগত মোৰ বেছি চিন নাছিলে কাৰণ কিয় মই ৱেব ছিৰিজটোৰ একেবাৰে লাষ্টত ওলাওঁ তো চিনেমাখনততো বণ্ডিংটো বহুত বেছি হৈ গ'ল কাৰণ কিয় 3 অধম আছিলে কৌশিক জিত আৰু সপ্তৰ্ষি তো এই 3 অধমৰ লগত মোৰ নতুনকৈ সংযোগ ঘটিল 4 নম্বৰ অধমটো মই হ'লোগৈ তো বিৰাট বেছি এটা আত্মীয়তা গোটেইকেইটাৰ লগতে আৰু এনি টাইম একেলগে থাকোঁ আমি অন শ্বুটৰ সময়তো তাৰমানে ৱাছৰুম গ'লে গোটেইকেইটা একেলগে যাওঁ তাৰপিছত কিবা খালেও একেলগে খাওঁ কথা পাতিলেও চিনবিলাক ডিছকাছ কৰিলেও একেলগে কৰোঁ তো তেনেকৈয়ে থাকোঁ আৰু ইয়াত অভিনয় কৰিছে মানে ভেটাৰ্ণ এক্টৰবিলাকে ছিনিয়ৰ মষ্ট এক্টৰ অৰুণ নাথ ছাৰ আছে তো অৰুণ নাথ ছাৰকো এক ব্যতিক্ৰমী ৰূপত ইয়াত দেখা পাব চিনেমাখনত সম্পূৰ্ণ ব্যতিক্ৰমী তেওঁ সদায় ভাৰ্চেটাইল মানুহ বেলেগ বেলেগ চিনেমাত বেলেগ বেলেগ ৰূপত দেখি থাকোঁ এইখনত মানুহ তাৰমানে বেলেগ ধৰণে তেওঁক দেখিব মানে এনেকুৱা ৰূপত কেতিয়াও দেখা নাই তেওঁক চিনেমাত আগতে অসমীয়া চিনেমাত তাৰপিছত আমাৰ লগত আছে কথানন্দী বুলি তেওঁ খুব ভাল এক্টৰ এগৰাকী আৰু তেওঁ মালায়ালম ইণ্ডাষ্ট্ৰি বেংগল ইণ্ডাষ্ট্ৰিটো কাম কৰে মোহনলালতৰ লগতো কাম কৰা তেখেতে গতিকে তেওঁক আমি সৌভাগ্যক্ৰমে এই চিনেমাখনত পাইছোঁ তেনেকৈ আমাৰ ৰাজেশ ভূঞা ছাৰ আছে তেওঁ যেনেকৈ এজন ভাল ডিৰেক্টৰ ৰৈ বিনালৈ পৰিচালনা কৰিছে তাৰ আগত স্বৰ্গৰ তেনেকৈ বিভিন্ন চিনেমা কৰিছে তো ডিৰেক্টৰ হোৱাৰ লগতে তেওঁ এজন ভাল এক্টৰ এইবাৰ ওলাই পৰিব বস্তুটো কাৰণ কিয় ছাৰক আগতেও এক্টিং কৰিছে ছাৰে কিন্তু ছাৰে মানে যেতিয়া ডিৰেকশ্যন কৰি থাকে তেতিয়া আমাক দেখুৱাই বস্তুবিলাক যে এইটো এনেকৈ এনেকৈ কৰচোন তেতিয়াই তেওঁৰ সেই বস্তুটো গম পায় মানে কিমান চেন্সিবল এক্টৰ এজন তো তেওঁক খুব ধুনীয়া কেৰেক্টাৰ তাত কাষ্ট কৰা হৈছে আৰু বাকী আগৰ এক্টৰখিনিতো আছেই উৰ্মিলা বৌ তাৰপিছত জয়ন্ত চালফা গোটেইখিনি আছে আৰু নতুন এক্টৰো বহুত ইনক্লুড হৈছে লগতে আমাৰ এজন এক্টৰ নাম ল'ব লাগিব মই কবিন্দা বুলি কবিন্দাক ধাৰাবাহিকত দেখি থাকে খাপলাংগা জাপলাংগা চবতে আছিলে তো কবিন্দা কিছুদিন আগতে ঢুকাল শাৰীৰিক অসুস্থতাৰ কাৰণে কবিন্দাৰ এইখন অন্তিম চিনেমা তো কবিন্দাও খুব ধুনীয়া কাম কৰিছে তেওঁ খুব ভাল এক্টৰ জোৱান দাহত আছে তেনেকৈ বহুত আৰ্টিষ্টৰ সমাহাৰ ঘটিছে আৰু চবৰ লগতে আমাৰ ৰিলেশ্যনটো খুব ভাল আৰু খুব এনাৰ্জেটিক টিম এটা আৰু লগতে আছে আমু আচ্ছা মই এইটো কথা নাম ল'বই লাগিব আমুক চবেই চিনি পায় এতিয়া আমাইৰা দিত্য বুলি ইনষ্টাগ্ৰামত তাই খুব বেছি ফলোৱাৰ্ছ আৰু কিবা কিবি বনাই থাকে তাই ভিডিঅ'জ তো আমু হ'ল এনেকুৱা এজনী ছোৱালী ইমান কম বয়সত ইমান বেছি স্মাৰ্ট আৰু আমাক কেতিয়াবা চিনবিলাক কি হয় এটা টেক আমি 8-10 বাৰলৈ দিবলগীয়া হয় মানে প্ৰপাৰ বস্তুটো নাপায় ডিৰেক্টৰে আমুক যদি এবাৰ মই ডাইলগটো কৈ দিওঁ যে এইটো চেঞ্জ এইটো তাৰপিছত তাই মোটামুটি 1-2টা টেকতে তাই অ'কে দি দিয়ে তাৰমানে আৰু চিনেমাখনৰ শ্বুট হৈছে মেক্সিমাম নাইট মানে 90% নাইট শ্বুট তো আমাৰ শ্বুট আৰম্ভ হয় সন্ধিয়া 5টা বজাত আৰু ৰাতিপুৱা 5টামান বজাত শেষ হয় আমাৰ তাৰমানে আমি এটা সময়ত ভাগৰি যাওঁ 2-3টামান বজাত ভাগৰ এটা লাগে আৰু আমো 3-4টা বজাতো তাৰমানে ফুল এনাৰ্জিত থাকে মানে আৰু সেই এনাৰ্জিটোতে গোটেই টিমটোৱে কাম কৰিছে নহ'লে তাৰমানে ক'ৰবাত এনাৰ্জিটো ডাউন হৈ যায় আকৌ তাইক দেখোঁ যে তাইও দেখোন পূৰা এনাৰ্জিত আছে তো গোটেই মানুহ আকৌ উঠি পৰি লাগি যায় আৰু তো তেনেকৈ বণ্ডিংটো খুব বেছি ষ্ট্ৰং টিমৰ